हेलो गाइज मोर अन्य এটা मिनी ब्लग आपनाक সকলোকে স্বাগতম জনাইছো। আজি মোৰ এই মিনি ব্লগটো মোৰ আম্মাৰ ঘৰৰ পৰা আৰম্ভ কৰিলো। ৰাতিপুৱা প্ৰথমতে উঠি মই পাকঘৰটো সাফা কৰি ললো। সাফা কৰি ভাবি আছো আমি যে সদায় কাম কৰাবিলাক যদি বেলেগ হল হয়, আজি কৰা কামখিনি যদি কালি কৰিব নালাগিল হয়, তেতিয়াহ'লে আমাৰ কি যেনে কাম কৰিও ভাঙান নালাগিল হয়। তাৰ পিছত আহিলো মই ৰুটি বনোৱাৰ কাৰণে অলপ পানী পাগুঠা গৰম পানী ললো। পাগুঠা গৰম পানী দিলে ৰুটিটো কোমল হয় আৰু খাইও ভাল লাগে। তাৰ পিছত পানী বেছি হ'ল, তাৰ কাৰণে মোৰ আটাটো তেলতেলীয়া হ'ল। মই ভাবিছিলোঁ ৰুটি তিনি চাৰিটা বনাম, তাৰ পিছত বনাব লগা হ'ল 6-7টা। আৰু এনেকৈ কাটি ল'লে তাৰমানে ৰুটিটো মানে গোলকেইটা সহজ হয়। আৰু এনেকৈ ৰুটি মই বেলি আছোঁ, আম্মাই পুৰি আছে। তাৰপিছত মই আহিলোঁ চাহ তাহ খাই কিনে অলপ ভিজা শুকান কাপোৰ আছিল, সেইখিনি কাপোৰ জাপি থোৱাৰ কাৰণে। আৰু মোৰ বেটিক দেখিছে না কেমেৰাৰ আগত সদায় যায় থিয়া হয়, আৰু ঘৰতো তাই এনেকুৱাই আপোনালোকে দেখাই পায়। তাৰপিছত মই এনেকৈ কাপোৰ চাপোৰ জাপি, আৰু যিটোহে গৰম দিছে বাপিৰে থাকিব পৰা নাই, মানুহে এনেকুৱা ৰ'দ। তাৰপিছত আহিলোঁ মই ঘৰটো চাফা কৰাৰ কাৰণে। ঘৰটো চাফা কৰিলে ঘৰটো সাৰি পুচি লৈ পিনে ভাবছোঁ কি যে অলপ বাহিৰত যায় বতাহ খাই বহোঁ। আজি মোৰ মিনি ব্লগটো এইখিনি আছিল। ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই বাই।